নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি অসম চাহ মজদুৰ সংঘ যোৰহাট শাখাৰ সজ্জনত অসম চাহ মজদুৰ সংঘৰ 67 সংখ্যক প্ৰতিষ্ঠা দিৱসটি 9 আগষ্ট শুক্ৰবাৰে উলহ মালহেৰে উদযাপন কৰা হয় নিউজৰ এক প্ৰতিবেদন অসম চাহ মজদুৰ সংঘ যোৰহাট শাখাৰ সজ্জনত অসম চাহ মজদুৰ সংঘৰ 67 সংখ্যক প্ৰতিষ্ঠা দিৱসটি 9 আগষ্ট শুক্ৰবাৰে উলহ মালহেৰে উদযাপন কৰা হয় উল্লেখযোগ্য যে অসম চাহ মজদুৰ সংঘৰ যোৰহাট শাখা সংঘৰ সজ্জনত 67 সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয় উলহ মালহেৰে অসম চাহ মজদুৰ সংঘৰ যোৰহাট শাখা সংঘৰ সভাকক্ষত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত প্ৰতিষ্ঠা দিৱসটিত কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা আৰু আৰ্থিক সাহায্য প্ৰদান কৰা হয় অতি আনন্দৰ কথা আমি কমসে কম 20 বছৰ আগতে আমাৰ বাগিচা অঞ্চলত কোনোদিন ল'ৰা ছোৱালীক মেট্ৰিক পাছ পোৱা নাছিল আমি ভাবিছিলোঁ যে আমাৰ বাগিচা অঞ্চলত মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডাৰী কেতিয়া হ'ব বুলি কিন্তু আমি দেখিব পাইছোঁ যে আমাৰ শ্ৰমিকসকলে নিম্নতম যিটো মজুৰি আছে সত্ত্বেও তাহাঁতৰ ল'ৰা ছোৱালীক স্কুলমুখী কৰিছে আজি বলে দেখিবলৈ পাইছোঁ যে হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক বা BA পাছ পৰ্যন্ত আমাৰ মাজত ওলাই আছে আৰু আমি সেইকাৰণে গৌৰৱান্বিত হৈছোঁ আৰু ভৱিষ্যতে আকৌ মানে ইয়াতকৈ ভাল পথেৰে আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি যায় তাৰ বাবে কামনা কৰি অসম চাহ মজদুৰ সংঘৰ অন্তৰ্গত কেইবাখনো চাহ বাগিচাৰ প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰীক উক্ত সম্বৰ্ধনা জনোৱা হয় চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক তথা সামাজিক দিশত আগবঢ়াই লৈ যোৱাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰে বুলি উদ্যোক্তাসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে 1958 চনত আমাৰ অসম চাহ মজদুৰ প্ৰতিষ্ঠা হৈছিল বৰডুবি চাহ বাগিচা তাহানি যুগৰ পৰা আমাৰ চাহ মজদুৰ সংঘই আমি নিৰবিচ্ছিন্নভাৱে চাহ শ্ৰমিকৰ কাম কৰি আহিছোঁ আৰু আজি আছিলে আমাৰ প্ৰতিষ্ঠা দিৱস আমাৰ অসমৰ 22খন ব্ৰাঞ্চতে এই প্ৰতিষ্ঠা পালন কৰিছে আৰু প্ৰত্যেক বাগিচাৰ ৰাইজ সহযোগ কৰিছে আমাৰ যোৰহাট চাহ মজদুৰ 85খন বাগান আছে আজি 85খন বাগানৰ শ্ৰমিক ৰাইজ সহযোগ কৰিলে আৰু সহযোগৰ জৰিয়তে আমি কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ পুৱাতে আমি ফ্লেগ হোষ্টিং কৰিলোঁ আমি স্মৃতি তৰ্পণ কৰিলোঁ লগতে আমি মুকলি সভা আছিলে মুকলি সভাত আমি বিভিন্ন সমস্যাখিনি আলোচনা কৰিলোঁ আগন্তুক দুৰ্গা পূজাৰ সময়ত বোনাছ প্ৰদান কৰা ৰাইজৰ বিভিন্ন সমস্যা আমি কেনেকৈ সমাধান কৰিব পৰা যায় আৰু আমাৰ কাৰ্য প্ৰণালী বা পন্থা কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব ইত্যাদি বিষয়খিনি আমি ইয়াত আলোচনা কৰিলোঁ লগতে আমি এই সভাৰ যোগেদি আমাৰ 85খন বাগিচাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল তেওঁলোকক সন্মান জনোৱা হৈছে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে আৰু তেওঁলোকক আমি কিঞ্চিত পৰিমাণ হ'লেও তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ আমি আশা ৰাখিছোঁ কিঞ্চিত পৰিমাণ হ'লেও তেওঁলোকে ইয়াৰ পৰা কিবা উৎসাহিত হ'ব অনুপ্ৰেৰণা পাইছে আৰু এই অনুষ্ঠান যোগেদি আমাৰ আজি বহু সংখ্যক লোক গোট খাইছিলে তেওঁলোকৰ মাজত আমি চিনাকি কৰি দিছোঁ তেওঁলোকে যথেষ্ট ভাল পাইছে বুলি আমি গম পাইছোঁ আৰু আমাৰ শ্ৰমিকে যথেষ্ট ইয়াত ভাল পাইছে আজি আমি উল্লেখ মালহেৰে আমি আজি প্ৰতিষ্ঠা দিৱস আমাৰ জন্মদিনটো পালন কৰিলোঁ ধন্যবাদ উল্লেখযোগ্য যে বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভণি হোৱা অনুষ্ঠানত যোৰহাট জিলাৰ লগতে চাহ বাগিচাৰ কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে আমি আজি 67 সংখ্যক প্ৰতিষ্ঠা দিব চাহ মজদুৰ সংঘ নীতি আদৰ্শ কিছুমান আছে যেহেতু আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিম যে আমাৰ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।